নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আপুনি বাৰু এতিয়াও চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি? যদিহে কৰা নাই তেন্তে আপোনালৈ আছে এটা ভাল খবৰ। কাৰণ এইবাৰ 15 লাখতকৈও অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব PMAY ঘৰ। আৰু এই ঘৰ লাভ কৰিবলৈ আপুনি প্ৰথমতে কৰিব লাগিব আবেদন। আৰু এই আবেদন আপুনি কেনেকৈ কৰিব সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, চৰকাৰী পকীঘৰ লাভ কৰিবৰ বাবে আপুনি এতিয়াই সাজু কৰক নথিপত্ৰ। চৰকাৰ গঠন কৰাৰ পূৰ্বে লাখ লাখ বিনামূলীয়া পকীঘৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ঠিক তেনেদৰে এইবাৰ নতুনকৈ 15 লাখ পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকীঘৰ। ইয়াৰ পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল যিহেতু বিনামূলীয়া একোটিকৈ পকীঘৰ। সামাজিক মাধ্যমত ইতিমধ্যে এই বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যদিহে আপুনি পূৰ্বে পকীঘৰ লাভ কৰা নাছিল তেন্তে আকৌ এবাৰ কৰক আবেদন। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু আধাৰ কাৰ্ডৰ সহায়ত আপুনি কৰিব লাগিব eKYC। কেৱল ইমানেই নহয়, এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো একেবাৰে বাধ্যতামূলক। লগতে চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰীসকলক। লগতে পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। আৰু যাৰ নামত ঘৰটো চেংচন হয় সেই হিতাধিকাৰীগৰাকীৰ থাকিব লাগিব বেংক একাউণ্ট। ইয়াৰ উপৰিও প্ৰয়োজন হ'ব MGNৰেগাৰ জব কাৰ্ড। লগতে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী ঘৰ। কেৱল ইমানেই নহয়, মাহিলী উপাৰ্জন যদিহে আপোনাৰ 15,000 হয় তেন্তে আপুনিও লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। লগতে 5 একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়া চৰকাৰী ঘৰ। এয়া মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰথমবাৰৰ বাবে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অখিল গগৈয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, APCCৰ সভাপতি গৌৰৱ গগৈৰ মুখৰ ভাষা শুনি কোনজন অসমীয়াই ভোট দিব? গৌৰৱে যি অসমীয়া উচ্চাৰণ কৰে সেয়া সকলোৰে মাথা বেয়া হৈ যাব। গৌৰৱ গগৈৰ অসমীয়া উচ্চাৰণক এইবাৰ এনেদৰে কটাক্ষ কৰিছে অখিল গগৈয়ে। নিৰ্বাচন খেলিবলৈ প্ৰথমতে জানিব লাগিব অসমত বিশেষকৈ অসমীয়া ভাষা। অসমত অসমীয়া ভাষা নিশিকাকৈ নিৰ্বাচনত কংগ্ৰেছ কেতিয়াও জয়ী হ'ব নোৱাৰে। বোকাত লুতুৰি পুতুৰি হৈ নিৰ্বাচন যিহেতু খেলি আহিছে হিমন্ত বিশ্ব শৰ্মাই আৰু আমাৰ কেইটাই লুতুৰি পুতুৰি হ'ব নোৱাৰে জনতাৰ আগত। এই কথা কোৱাৰ বাবে লুৰিণজ্যোতি গগৈয়ে হয়তো মোক আজি বেয়া পাইছে। ভাই লুৰিণ, মোক বেয়া পাই লাভ নাই, মই তোক বাচি থাকিবলৈহে বুদ্ধি দিছিলোঁ। এনেদৰে এতিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ এতিয়া মুকলিকৈ ভয়ংকৰভাৱে ভাবুকি প্ৰদান কৰিছে এগৰাকী বাংলাদেশী মৌলবীয়ে। মৌলবীজনে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিক উৎখাত কৰাৰ ভয়ংকৰ পৰিকল্পনা কৰিছে এতিয়া বাংলাদেশী মৌলবীয়ে। বিজেপিক উৎখাত কৰাৰ ভয়ংকৰ পৰিকল্পনা কৰিছে এক প্ৰকাৰ এতিয়া মুছলমানে। বিজেপি চৰকাৰৰ বিৰুদ্ধে বাংলাদেশী মুছলমানৰ ভয়ংকৰভাৱে গৰ্জন। শুভেন্দু অধিকাৰী প্ৰধানমন্ত্ৰী মোদীক ভাবুকি প্ৰদান কৰিছে এতিয়া বাংলাদেশী মৌলবীয়ে। ভাৰতৰ হিন্দু আৰু মন্দিৰ শেষ কৰি পেলোৱাৰো এতিয়া ভাবুকি প্ৰদান মৌলবীগৰাকীৰ। কেৱল ইমানেই নহয়, নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক মুছলমান কৰি পেলোৱাৰো এতিয়া ভাবুকি প্ৰদান কৰিছে বাংলাদেশী মৌলবীগৰাকীয়ে। বাংলাদেশে এদিন হয়তো ভাৰত দখল কৰিব। ভাৰত অভিযানৰ এক প্ৰকাৰ এতিয়া হুংকাৰ প্ৰদান কৰিছে সেইগৰাকী বাংলাদেশী মৌলবীয়ে। পাকিস্তানো ইতিমধ্যে ইয়াৰ বাবে সহায় খোজাৰো ঘোষণা কৰিছে। 3 ঘণ্টাৰ ভিতৰত ভাৰত দখল কৰাৰো এতিয়া হুংকাৰ প্ৰদান মৌলবীগৰাকীৰ। ইনশাল্লাহ আমি এদিন ভাৰত দখল কৰিম। মুছলমান জাতিয়ে কালৈকো যিহেতু ভয় নকৰে। মুছলমানৰ খং উঠিলে শুভেন্দু মোদীৰ নিস্তাৰ নাই। বাংলাদেশী মুছলমানে এদিন উৎখাত কৰিব বিজেপি চৰকাৰক। মুছলমানৰ ঘৰ মছজিদ ভাঙি ধ্বংস কৰিছে এতিয়া যিহেতু বিজেপিয়ে। মুছলমানক অত্যাচাৰ কৰাৰ অধিকাৰ নাই যিহেতু বিজেপি চৰকাৰৰ। মছজিদ যেনেকৈ ভাঙিছে আমি ঠিক তেনেদৰে হিন্দুৰ মন্দিৰো ধ্বংস কৰি পেলাম তেনেকৈ। আল্লাহৰ ভূমিত হিন্দুৰ মন্দিৰ কেতিয়াও থাকিব নোৱাৰে। এনেদৰে এতিয়া বাংলাদেশী মৌলবীয়ে
বিজেপি চৰকাৰক বুঢ়া আঙুলি দেখুৱাই কেতবোৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙুৰ খোৱা শ্যামকানু মহন্তই এতিয়া জামিন বিচাৰি হাবাথুৰি খাই ফুৰিছে। এইবাৰ ফাষ্ট ট্ৰেক আদালত নহয়, গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন দাখিল কৰিছে শ্যামকানু মহন্তই। পুনৰ জনাইছোঁ, বৰ্তমান সময়ত জেলৰ পৰা ওলাই অহাৰ অহৰহ চেষ্টা কৰিছে শ্যামকানু মহন্তই। এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শ্যামকানু মহন্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল শ্যামকানু মহন্তৰ। পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল যিহেতু শ্যামকানুৰ আবেদন। নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয় পালেগৈ এইবাৰ শ্যামকানু মহন্ত। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত আছিল যিহেতু শ্যামকানু মহন্ত। আৰু ঠিক আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হ'ব। ন্যায়াধীশ পাৰ্থৱজ্যোতি শইকীয়াৰ আদালতত হ'ব শ্যামকানু মহন্তৰ আবেদনৰ শুনানি। আৰু জামিন নাকচৰ বাবে আপত্তি দৰ্শাব শ্যামকানু মহন্তৰ চৰকাৰী অধিবক্তাই। আৰু তাৰ বিপৰীতে গৰিমা গাৰ্গে নিয়োগ কৰা ব্যক্তিগত অধিবক্তা তথা প্ৰদীপ তালুকদাৰেও দৰ্শাব এই সন্দৰ্ভত আপত্তি। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰেচন কাৰ্ডত আপোনাৰ বাৰু নাম উঠা নাই নেকি? যদিহে উঠা নাই তেন্তে আপোনালৈ আছে এটা ভাল খবৰ, কিয়নো অতি সহজতে এইবাৰ আপুনি ৰেচন কাৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। পুনৰ জনাইছোঁ, ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহিব হয়তো ভাল খবৰ। তাৰ বাবে আপুনি আজিয়েই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি পত্ৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে কিদৰে কৰিব আপুনি আবেদন? পোনপ্ৰথমে আপুনি আপোনাৰ অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। আৰু তাৰ পাছত নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰিব লাগিব। লগতে আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। লগতে নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰও হয়তো প্ৰয়োজন হ'ব পাৰে। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁ আগৰ ৰেচন কাৰ্ডৰ নাম কৰ্তন কৰা প্ৰমাণপত্ৰখন লাগিব। কেৱল ইমানেই নহয়, পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোষ্টেট কপিও আবেদনৰ সৈতে জমা দিব লাগিব আপুনি। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। আৰু পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট ছাইজৰ ফটো এখনো প্ৰয়োজন হ'ব। আৰু সকলো নথি পত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়তো জমা দিব পাৰে, নাইবা অনলাইন যোগেদিও আপুনি ওচৰৰ CSC চেণ্টাৰত গৈও কৰিব পাৰিব আবেদন। আৰু তাৰ পাছতেই সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথি পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। আৰু সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগেদিও নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'বও পাৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শপত গ্ৰহণ কৰাৰ পিছতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। বিজয় থালাপতিয়ে প্ৰথমবাৰৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এটাকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে এতিয়া বিজয় থালাপতিয়ে। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়ে বিজয় থালাপতিৰ কঠোৰ একশ্যন। মন্দিৰ মছজিদৰ কাষত থকা সুৰাৰ বিপণীসমূহ একেবাৰে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। লগতে স্কুল বাছ আস্থানৰ কাষতো থাকিব নোৱাৰিব এতিয়াৰে পৰা সুৰাৰ বিপণী। প্ৰায় 717খন চৰকাৰৰ অনুমতিপ্ৰাপ্ত সুৰাৰ বিপণী বন্ধ বা স্থানান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া বিজয় থালাপতিয়ে। অনাগত দুসপ্তাহৰ ভিতৰত আঁতৰাব লাগিব এইসমূহ সুৰাৰ বিপণী। মন্দিৰ মছজিদ স্কুল বাছ আস্থানৰ পৰা প্ৰায় 500 মিটাৰৰ ভিতৰত সুৰাৰ বিপণীসমূহ থাকিব নোৱাৰিব। শপত গ্ৰহণৰ দিনাই জনতালৈ যিহেতু 200 ইউনিট ফ্ৰী বিদ্যুৎ আগবঢ়াইছিল বিজয় থালাপতিয়ে। আৰু এনেদৰে এতিয়া এটাকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে বিজয় থালাপতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।